নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কমল, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত যোৱা 28 নৱেম্বৰ তাৰিখে শনি গ্ৰহ যি মাৰ্গী হৈছে, শনি গ্ৰহ মাৰ্গী হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ অন্যান্য ৰাশিবিলাকৰ ওপৰত কি ধৰণে পৰিব সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, শনি গ্ৰহ হৈছে কৰ্মৰ ফলদাতা, আমাৰ পৰিশ্ৰমৰ কাৰক গ্ৰহ, প্ৰফেশ্যনৰ কাৰক গ্ৰহ আৰু কালপুৰুষ কুণ্ডলীৰ দশম আৰু একাদশ স্থানৰ অধিপতি। এই শনি গ্ৰহ মাৰ্গী হোৱাৰ লগে লগে তিনিটা ৰাশিৰ কিন্তু ভাগ্যৰ দ্বাৰ মুকলি হ'ব। তাৰে প্ৰথম ৰাশি হৈছে বৃষ ৰাশি। বন্ধুসকল, বৃষ ৰাশিৰ কাৰণে শনি গ্ৰহ হৈছে যোগকাৰক। বৃষ ৰাশিৰ শনি গ্ৰহ নৱম আৰু দশম স্থানৰ অধিপতি, কৰ্ম আৰু ভাগ্যৰ অধিপতি। শনি গ্ৰহ তেওঁলোকৰ লাভস্থানত বহি মাৰ্গী হ'ব। তাৰ লগে লগে তেওঁলোকে ইয়াৰ আগৰ সময়ছোৱাত যি ভাগ্যৰ ছাপোৰ্টৰ অভাৱত ভুগিছিলে, অৰ্থাৎ তেওঁলোকে কৰ্মত ভাগ্যৰ সঁহাৰি পোৱা নাছিলে বা তেওঁলোকে যি কৰ্ম কৰিছিলে সেই কৰ্মত তেওঁলোকে বাধা বিঘিনিৰ সন্মুখীন হৈছিলে, তেওঁলোকৰ কামবিলাকত সমস্যাৰ সৃষ্টি হৈছিলে, সেই সমস্যা তেওঁলোকৰ দূৰ হ'ব। কৰ্মত তেওঁলোকৰ ভাগ্যৰ সঁহাৰি লাভ হ'ব, কিয়নো শনি গ্ৰহ তেওঁলোকৰ নৱম স্থানৰ অধিপতি, ভাগ্যৰ অধিপতি আৰু কৰ্মৰ অধিপতি হৈ একাদশ স্থানত মাৰ্গী হ'ব। গতিকে তেওঁলোকৰ কাৰণে এই সময়টো যথেষ্ট ভাল সময়। তেওঁলোকে এই সময়ছোৱাত কৰ্মত ভাগ্যৰ সঁহাৰি লাভ কৰিব, মনে বিচৰা ধৰণে সকলো ক্ষেত্ৰতে তেওঁলোকে আগবাঢ়ি যাব পাৰিব, তেওঁলোকৰ কৰ্মত সফলতা লাভ হ'ব আৰু তেওঁলোকৰ এই সময়ছোৱাত মনৰ ইচ্ছা পূৰ্ণ হোৱাৰো সম্পূৰ্ণ যোগ আছে। এই সময়ছোৱাত তেওঁলোকৰ কেৰিয়াৰত উন্নতি লাভ হ'ব, প্ৰমোশ্যন, ইনক্ৰিমেণ্ট তেওঁলোকে লাভ কৰিব। তেওঁলোকে এই সময়ছোৱাত কেৱল নিজৰ পৰিশ্ৰমৰ ওপৰত ধ্যান দিব লাগে, যিকোনো কাম তেওঁলোকে দায়িত্ব সহকাৰে কৰিব লাগে। কোনো ধৰণৰ এলাহ এই সময়ছোৱাত তেওঁলোকে কৰা অনুচিত। সম্পূৰ্ণ ফ'কাছ সহকাৰে যদি তেওঁলোকে নিজৰ কৰ্ম কৰি যায়, এই সময়ছোৱাত তেওঁলোকে যথেষ্ট জীৱনত উন্নতি লাভ কৰিব পাৰিব। বন্ধুসকল, দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ দশম স্থানত শনি গ্ৰহ, অৰ্থাৎ কৰ্মস্থানত শনি গ্ৰহ মাৰ্গী হ'ব। বন্ধুসকল, মিথুন ৰাশিৰ কাৰণে শনি গ্ৰহ হৈছে অষ্টম আৰু নৱম স্থানৰ অধিপতি। বন্ধুসকল, এই সময়ছোৱাত তেওঁলোকৰ জীৱনত বহুতো সাল সলনি হ'ব পাৰে। তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকে উন্নতি লাভ কৰিব, কৰ্মত ভাগ্যৰ সহায় লাভ কৰিব পাৰিব। তাৰোপৰি তেওঁলোকৰ যিবিলাক সমস্যাত তেওঁলোকে ভুগি আছিলে, সেই সময়ছোৱাত তেওঁলোকৰ অন্ত পৰিব। এই সময়ছোৱাত তেওঁলোকে জব চেঞ্জ কৰিব পাৰে, কেৰিয়াৰ তেওঁলোকৰ উন্নতি হ'ব পাৰে, প্ৰমোশ্যন হ'ব পাৰে, চেলাৰী ইনক্ৰিমেণ্ট হ'ব পাৰে। তাৰোপৰি তেওঁলোকৰ নাম, যশ, কীৰ্তি, খ্যাতি বৃদ্ধি হ'ব পাৰে, অৰ্থাৎ তেওঁলোকৰ ষ্টেটাছো বৃদ্ধি হ'ব পাৰে। অৱশ্যে তেওঁলোকৰ এই সময়ছোৱাত কামৰ বোজা বৃদ্ধি পাব পাৰে, অতিৰিক্ত দায়িত্ব বহন কৰিব লগাত পৰিব পাৰে, কোনো ডাঙৰ ৰেছপনচিবিলিটি তেওঁলোকে লাভ কৰিব পাৰে। কিন্তু যিমান ডাঙৰ ৰেছপনচিবিলিটি হ'লেও সেই ক্ষেত্ৰত তেওঁলোকে অতি সহজে তেওঁলোকৰ কৰ্মত সফলতা লাভ কৰিব পাৰিব। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কৰ্কট ৰাশি। বন্ধুসকল, কৰ্কট ৰাশিৰ নৱম ঘৰত শনি গ্ৰহ প্ৰৱেশ কৰিব। ইয়াৰ লগে লগে আপোনালোকৰ ভাগ্যৰ দ্বাৰ মুকলি হ'ব। যদি আপোনালোকৰ কৰ্মত বহুত দিনৰ পৰা সফলতা আপোনালোকে পোৱা নাছিলে, সেই সফলতা আপোনালোকে লাভ কৰিবলৈ ল'ব। কৰ্মত ভাগ্যৰ সঁহাৰিও আপোনালোকে লাভ কৰিব। তাৰোপৰি আপোনালোকে যদি বিদেশলৈ যোৱা কিবা ইচ্ছা আছিলে, বিদেশত গৈ কিবা কৰ্ম কৰাৰ ইচ্ছা আছিলে বা কাম কৰাৰ ইচ্ছা আছিলে, সেই ইচ্ছা আপোনালোকৰ এই সময়ছোৱাত পূৰ্ণ হ'ব। বন্ধুসকল, তাৰপিছত ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ সপ্তম ঘৰত শনি গ্ৰহ মাৰ্গী হ'ব। শনি গ্ৰহ হৈছে কন্যা ৰাশিৰ পঞ্চম আৰু ষষ্ঠ ঘৰৰ মালিক আৰু এই সময়ছোৱাত তেওঁলোকৰ যদি বিবাহত কিবা সমস্যা আছিলে, তেওঁলোকৰ বিবাহ হোৱা নাছিলে, বিবাহত কিবা কাৰণে কিছুমান সমস্যা আমনি কৰি আছিলে, এই শনি গ্ৰহ সপ্তম স্থানত মাৰ্গী হোৱাৰ লগে লগে তেওঁলোকৰ বিবাহৰ যোগ উৎপন্ন হ'ব। তেওঁলোকৰ বিবাহৰ দুৱাৰ মুকলি কৰিব। মেৰিড লাইফত যদি কিবা সমস্যা হৈ আছিলে, সেই সমস্যাও দূৰ কৰিব। লগতে তেওঁলোকৰ লাভ লাইফৰ সমস্যা বা পাৰ্টনাৰশ্বিপ যদি কিবা বিজনেছ কৰি আছে, তাত যদি কিবা সমস্যা হৈ আছিলে বা তেওঁলোকৰ প্ৰফেশ্যনত বা বিজনেছত যদি কিবা সমস্যা হৈ আছিলে, সেই সমস্যাও এই সময়ছোৱাত দূৰ হ'ব। বন্ধুসকল, তাৰপিছত ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ কাৰণে শনি গ্ৰহ হৈছে অত্যন্ত যোগকাৰক গ্ৰহ। শনি গ্ৰহ তুলা ৰাশিৰ চতুৰ্থ আৰু পঞ্চম স্থানৰ অধিপতি আৰু এই সময়ছোৱাত শনি গ্ৰহ তেওঁলোকৰ ষষ্ঠ ঘৰত মাৰ্গী হ'ব। এই সময়ছোৱাত তেওঁলোকে কোনো কম্পিটিটিভ এক্সামত বহিলে সেই এক্সামত তেওঁলোকে ভাল ফল লাভ কৰিব পাৰিব, চাকৰিৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পাৰিব। তাৰোপৰি যদি তেওঁলোকৰ ঋণৰ বোজা বাঢ়ি গৈ আছিলে, শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছিলে বা যদি কিবা বিবাদ তেওঁলোকৰ চলি আছিলে, শত্ৰুৰ লগত কিবা বিবাদ চলি আছিলে, সেই বিবাদৰ অন্ত পৰিব। অৰ্থাৎ এই সময়ছোৱাত শনিদেৱে আপোনালোকৰ ৰোগ, ঋণ আৰু শত্ৰু দমন কৰিব। আপোনাৰ
কাৰ্যত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। যিসকলে চৰকাৰী চাকৰিৰ কাৰণে কোনো কম্পিটিটিভ এক্সামৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল সময়। তাৰোপৰি যিসকলে চৰকাৰী চাকৰি কৰি আছে বা কিবা জব কৰি আছে তেওঁলোকৰ এই ক্ষেত্ৰত উন্নতি লাভ হ'ব, চেলাৰী ইনক্ৰিমেণ্ট প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল তাৰপিছৰ ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত শনিদেৱ মাৰ্গী হ'ব। শনিদেৱ বৃশ্চিক ৰাশিৰ তৃতীয় আৰু চতুৰ্থ স্থানৰ অধিপতি। যিসকল বৃশ্চিক ৰাশিৰ ব্যক্তিৰ সন্তানৰ লগত জড়িত কিবা সমস্যা, পেটৰ সমস্যা, শিক্ষাৰ লগত জড়িত সমস্যা বা লভ লাইফত কিবা সমস্যাৰ সন্মুখীন হৈ আছিলে এই সময়ছোৱাত তেওঁলোকৰ সেই সমস্যা দূৰ হ'ব। ক'ৰবাত ফুৰিবলৈ যোৱা যোগ উৎপন্ন হ'ব পাৰে। প্ৰপাৰ্টি কিনিবলৈ যদি কিবা ইচ্ছা আছিলে সেই ইচ্ছাও তেওঁলোকৰ পূৰ্ণ হ'ব। বন্ধুসকল তাৰপিছৰ ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি। শনিদেৱ মকৰ ৰাশিৰ প্ৰথম ঘৰ আৰু দ্বিতীয় ঘৰৰ মালিক। শনিদেৱ বৰ্তমান তেওঁলোকৰ তৃতীয় ঘৰত প্ৰৱেশ কৰিব। বন্ধুসকল তাৰ লগে লগে মকৰ ৰাশিৰ যি চাৰে চাতি চলি আছিলে সেই চাৰে চাতিৰ অন্ত পৰিব। যিখিনি পৰিশ্ৰম তেওঁলোকে চাৰে চাতিৰ সময়ছোৱাত কৰি আছিলে, যাৰ ফল তেওঁলোকে পোৱা নাছিলে, সেই পৰিশ্ৰমৰ ফল তেওঁলোকে এতিয়া লাভ কৰিব। তেওঁলোকে কৰ্মত উন্নতি লাভ কৰিব পাৰিব। তেওঁলোকৰ পৰাক্ৰম বৃদ্ধি পাব। কৰ্মত তেওঁলোকৰ স্কিল ডেভেলপ হ'ব। তেওঁলোকৰ কমিউনিকেশ্যন স্কিলো ভাল হ'ব। নিউ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। অনলাইনৰ কাম, ডকুমেণ্টেশ্যনৰ কাম, ইম্পৰ্ট এক্সপৰ্টৰ কামো তেওঁলোকে এই সময়ছোৱাত কৰিব পাৰে। যদি এই সময়ছোৱাত আপোনালোকে মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ কেৰিয়াৰ চেঞ্জ কৰিব খোজে তেন্তে এই সময়ছোৱাত তেওঁলোকে মনৰ ইচ্ছা অনুসৰি কেৰিয়াৰ চেঞ্জ কৰিব পাৰে। বন্ধুসকল তাৰপিছত ৰাশি হৈছে কুম্ভ ৰাশি। শনি গ্ৰহ কুম্ভ ৰাশিৰ দ্বাদশ আৰু প্ৰথম ঘৰৰ মালিক। দ্বাদশ আৰু প্ৰথম ঘৰৰ মালিক হৈ শনি গ্ৰহ দ্বিতীয় স্থানত মাৰ্গী হ'ব। গতিকে এই সময়ছোৱাত তেওঁলোকৰ বেংক বেলেঞ্চ বৃদ্ধি পাব পাৰে। যদি তেওঁলোকৰ কিবা স্বাস্থ্যৰ সমস্যা চলি আছিলে সেই সমস্যাৰ পৰা তেওঁলোকে এই সমস্যাত মুক্তি লাভ কৰিব। তাৰোপৰি ঘৰত যদি কিবা সমস্যা চলি আছিলে, যদি ক'ৰবাত তেওঁলোকৰ পইচা ফচি আছিলে সেই পইচাও তেওঁলোকে ঘূৰাই পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। কিন্তু এই সমস্যাত অৱশ্যে তেওঁলোকৰ শনি গ্ৰহৰ চাৰে চাতি চলিয়ে থাকিব। গতিকে তেওঁলোকে কৰ্মত অলপ ফ'কাছ দি কাম কৰাৰ প্ৰয়োজনীয়তা আছে। পৰিশ্ৰম সহকাৰে যিকোনো কাম ডেডিকেশ্যনৰ সৈতে কৰিব লাগে। এই সময়ছোৱাত যদি আপোনালোকে পৰিশ্ৰম কৰে ইয়াৰ পৰিশ্ৰমৰ ফল আপোনালোকে নিশ্চয় লাভ কৰিব। অৱশ্যে এই সময়ছোৱাত আপোনালোকৰ কৰ্মত মনে বিচৰা ধৰণে সফলতা লাভৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। তথাপিতো আপোনালোকে সম্পূৰ্ণ ডেডিকেশ্যন সহকাৰে নিজৰ কৰ্ম কৰি যাব, নিশ্চয় আপোনালোকৰ জীৱনলৈ সফলতা আহিব। আনহাতে কেইটামান ৰাশি অকণমান সাৱধান হোৱা উচিত এই ক্ষেত্ৰত। সেই ৰাশিকেইটা হৈছে, প্ৰথম ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ নিজৰ ৰাশিতে শনি মাৰ্গী হ'ব, অৰ্থাৎ আপোনালোকৰ চাৰে চাতিৰ প্ৰভাৱ থাকিব। গতিকে আপোনালোকে যিকোনো কাম ধৈৰ্য সহকাৰে কৰিব। এই সময়ছোৱাত আপোনালোকে পেনিক নহ'ব, সম্পূৰ্ণ পৰিশ্ৰম কৰি যাব আৰু সেই পৰিশ্ৰমৰ ফল আপোনালোকে নিশ্চয় লাভ কৰিব। অলপ দেৰিকৈ হ'লেও আপোনালোকে লাভ কৰিব। এই সময়ছোৱাত আপোনালোকে তাৰোপৰি নিজৰ স্বাস্থ্যৰো খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। নিজৰ স্বাস্থ্যৰ লগতে নিজৰ ব্যক্তিত্ব আপোনালোকে সুন্দৰ কৰিবৰ কাৰণে নিজৰ পাৰ্চনেল ডেভেলপমেণ্টৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব লাগে এই সময়ছোৱাত। দ্বিতীয়তে সাৱধান হ'ব লগা ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ দ্বাদশ ঘৰত শনি গ্ৰহ মাৰ্গী হ'ব। বন্ধুসকল দ্বাদশ ঘৰ হৈছে আমাৰ খৰচৰ ঘৰ, ডিচিপইণ্টমেণ্টৰ ঘৰ, হতাশাৰ ঘৰ, লোকচানৰ ঘৰ। যেতিয়াই দ্বাদশ স্থানত শনি গ্ৰহ প্ৰৱেশ কৰিব মেষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত মনে বিচৰা ধৰণে সফলতা লাভৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে বা তেওঁলোকে মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু এই সময়ছোৱাত আপোনালোকেও ধৈৰ্য সহকাৰে নিজৰ কৰ্ম কৰি যোৱা উচিত। কামত সৰু সুৰা বিফলতা আহিলেই মন বেয়া কৰিব নালাগে। সম্পূৰ্ণ ডেডিকেশ্যন সহকাৰে পৰিশ্ৰমেৰে নিজৰ কৰ্ম কৰি যাব লাগে। বন্ধুসকল তাৰপিছৰ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলে এই সময়ছোৱাত অলপ সাৱধান হৈ কাম কৰা উচিত, কিয়নো আপোনাৰ ৰাশিৰ পৰা অষ্টম ঘৰত শনি গ্ৰহ প্ৰৱেশ কৰিব। গতিকে এই সময়ছোৱাত আপোনালোকে ভাবি চিন্তি নিজে কৰ্মত সিদ্ধান্ত ল'ব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত লৰালৰি নকৰিব। যিকোনো কাম কৰোঁতে ভাবি চিন্তি বেলেগৰ উপদেশ লৈ আপোনালোকে আগবাঢ়িব। নভবা নিচিন্তাকৈ কোনো ধৰণৰ সিদ্ধান্ত আপোনালোকে নল'ব, নহ'লে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে নিজৰ তলত কাম কৰা যিসকল এমপ্লয়ী আছে তেওঁলোকৰ সম্পূৰ্ণ খেয়াল ৰাখিব। মাজে সময়ে তেওঁলোকক উপহাৰ দি থাকিব, তাৰ লগত তেওঁলোকক সন্তুষ্ট ৰাখিবলৈ সম্পূৰ্ণ চেষ্টা কৰিব আৰু নিজৰ কাম সম্পূৰ্ণ পৰিশ্ৰম সহকাৰে কৰি যাব। বন্ধুসকল তাৰপিছত ৰাশি আছে ধনু ৰাশি। ধনু ৰাশিৰ চতুৰ্থ ঘৰত শনি গ্ৰহ প্ৰৱেশ কৰিব। গতিকে আপোনালোকেও নিজৰ পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যিহেতু এই সময়ছোৱাত আপোনালোকে বাহিৰত গৈ ঘৰৰ পৰা বাহিৰত গৈ কাম কৰিব লগা হ'ব পাৰে। কৰ্মসূত্ৰে আপোনালোকে নিজৰ ঘৰৰ পৰা বহু দূৰলৈ যাব লগা হ'ব পাৰে বা আপোনালোকক ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনালোকে অকণমান মানসিক অশান্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আপোনালোকে সময়ছোৱাত ধৈৰ্য সহকাৰে পাৰ কৰিব। পাৰিবাৰিক যদি কিবা সমস্যা হয় ধৈৰ্য সহকাৰে তাক সলভ কৰিব চেষ্টা কৰিব। সম্পূৰ্ণ ডেডিকেশ্যনৰ সৈতে নিজৰ কৰ্ম কৰি যাব, নিশ্চয় আপোনালোকৰ সৰ্বকাৰ্য সিদ্ধি হ'ব। বন্ধুসকল অৰ্থাৎ মীন ৰাশিত শনি গ্ৰহ মাৰ্গী হোৱাৰ লগে লগে বৃষ, মিথুন, কৰ্কট, কন্যা, তুলা, বৃশ্চিক, মকৰ, কুম্ভ এই ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যৰ দুৱাৰ খোল খাব। তেওঁলোকৰ সমস্যাৰ অন্ত পৰিব। তেওঁলোকৰ কৰ্মত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব
আনহাতে কেইটামান ৰাশি যেনেকৈ মীন ৰাশি, মেঘ ৰাশি, সিংহ ৰাশি, ধনু ৰাশি, এই 4টা ৰাশি ব্যক্তিসকলে কৰ্মত উন্নতি লাভৰ কাৰণে অলপ বেছিকৈ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। তাৰোপৰি তেওঁলোকৰ সৰু সুৰা সমস্যা এই সমস্যাত তেওঁলোকে ভোগ কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকে নিজৰ কৰ্ম সম্পূৰ্ণ পৰিশ্ৰমৰ সৈতে কৰি যাব। তাৰোপৰি তেওঁলোকৰ যদি কিবা সমস্যা হয় তাৰ কাৰণে মই আপোনালোকক কেইটামান উপায় দি থৈ যাওঁ। সেই উপায়কেইটা আপোনালোকে সদায় ফ'ল' কৰিব। প্ৰথম উপায়টো হ'ল যে আপোনালোকে শনিবাৰৰ দিনা সম্পূৰ্ণ নিৰামিষ আহাৰ ভক্ষণ কৰিব। আপোনাৰ ঘৰত বা আপোনাৰ তলত কাম কৰা ব্যক্তিসকলক সদায় সহযোগ কৰিব, তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব। মাজে সময়ে তেওঁলোকক ভাল উপদেশ দিব, পাৰিলে তেওঁলোকক উপহাৰো দি থাকিব। তেওঁলোকক কেতিয়াও কোনো কাৰণতে বেয়া ব্যৱহাৰ নকৰিব। প্ৰত্যেক সপ্তাহ শনিবাৰৰ দিনা আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব। হনুমান মন্দিৰত আপোনালোকে চামেলিৰ তেল অৰ্পণ কৰিব, সেন্দুৰ অৰ্পণ কৰিব। প্ৰত্যেক শনিবাৰে আপোনালোকে সন্ধিয়াৰ সময়ত আহৰ গছৰ তলত তিলৰ তেলেৰে চাকি দিব আৰু নিজৰ কৰ্ম সম্পূৰ্ণ ডেডিকেশ্যন সহকাৰে কৰি যাব। এই উপায়কেইটা কৰিলে শনি ঘৰত যদি আপোনাৰ কিবা বেয়া প্ৰভাৱ থাকে সেই প্ৰভাৱৰ পৰা আপোনালোকে মুক্ত হৈ থাকিব। আপোনালোকৰ কৰ্মটো আপোনালোকে সফলতা লাভ কৰিব। আশা কৰিছোঁ আপোনালোকৰ শনিদেৱ মাৰ্গী হোৱাৰ লগে লগে অন্যান্য ৰাশিবিলাকৰ ওপৰত ইয়াৰ প্ৰভাৱ কি ধৰণে পৰিব সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।